নমস্কাৰ, মোৰ নাম ডিম্পী সোণোৱাল। মোৰ ঘৰ লখিমপুৰৰ ৰাজখোৱা গাঁৱত। বৰ্তমান মই ছুপাৰভাইজাৰ হিচাপে ICDS প্ৰজেক্ট ঢকুৱাখানাত কৰ্মৰত অৱস্থাত আছোঁ। মই এই পৰীক্ষাটোৰ কাৰণে যোৱা এবছৰ ধৰি প্ৰচেষ্টা চলাই আছোঁ নিজৰ। এইবাৰ মই এছিষ্টেণ্ট একাউণ্ট অফিচাৰ পদত নিযুক্তি পাইছোঁ। মানে এইটো যে প্ৰিপেৰেশ্যনটো কৰিবলৈ সময় কেনেকৈ উলিয়ায়? কিন্তু যিহেতু বহুত ব্যস্ত থাকিব লাগে। মই প্ৰিলিমছৰ কাৰণে বাৰু যেতিয়া প্ৰিলিমছ দিছিলোঁ তেতিয়া মোৰ চাকৰি নাছিল, তো তেতিয়া মই সম্পূৰ্ণ সময় পাইছিলোঁ। কিন্তু মেইনছৰ টাইমত মই জুনত আপোনাৰ চাকৰি পাইছোঁ, জুলাইত মেইনছ। তো তেতিয়া অলপ কষ্ট হৈছিল, কিন্তু চাকৰি কৰিও ৰাতিৰ সময়খিনি খুব ভালকৈ দিছিলোঁ। আৰু কোচিং কৰিছিল নে? কোচিং নাই কৰা, মই কোনো ধৰণৰ কোচিং লোৱা নাই। কেনেকৈ পঢ়িছিল আপুনি? মই চিলেবাছ চাই পিনি নিজেই পঢ়িছিলোঁ, কিতাপখিনি লৈ। আৰু কিমান বহুত দেৰিলৈকে পঢ়া শুনা কৰিছিল? মই প্ৰথম অৱস্থাত যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া 14-15 ঘণ্টাকৈ পঢ়িছিলোঁ, কিন্তু চাকৰি পোৱাৰ পিছত 4-5 ঘণ্টা মেক্সিমাম। আৰু এতিয়া ৰিজাল্টটো পাই কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আৰু মই ইমান আশা কৰা নাছিলোঁ পাছ কৰিম বুলি। তো এতিয়া আপুনি কি ভাবে যে ভাল ফলাফল এটা কৰিবলৈ হ'লে কেনেধৰণে আচলতে আপুনি ভাবে যে ডেডিকেশ্যনটো কেনেকুৱা লাগে? ডেডিকেশ্যনটো একচুৱেলি আপুনি যদি মনে প্ৰাণে কিবা এটা বস্তু বিচাৰে ভিতৰৰ পৰা, যদি কৰিবলৈ খুব আশা থাকে, তেতিয়াহ'লে ডেডিকেশ্যনটো নিজে নিজে আহি যায়, মই ভাবোঁ। আৰু পঢ়াত বহিলেই হ'ল, অলপ দিন কষ্ট হয়, কিন্তু ৰুটিন এটা বনাৰ পিছত সেইটো খুব ধুনীয়াকৈ ফ'ল' কৰিব পাৰি। আপুনি মানে কিহৰ মেইনলি আপুনি কি বিষয় লৈছিলে? আমাৰতো অপশ্যনেল ছাবজেক্ট নাছিলে এবাৰ, তো অকল GS পেপাৰ কেইখনেই আছিলে। সেইকাৰণে যিখিনি চিলেবাছ আছিল সেয়াই পঢ়িছিলোঁ। এতিয়া আপুনি কি ভৱিষ্যতে কেনেধৰণে কাম কৰি যাম বুলি ভাবিছে? এতিয়া মই ছাৰ্ভিচটোৰ বিষয়ে বৰ এক নাজানো, মানে এতিয়া আপোনাৰ ট্ৰেইনিঙৰ পিছত গম পোৱা যাব। আৰু মই মোৰ স্কুলীয়া শিক্ষা শংকৰদেৱ শিশু বিদ্যা নিকেতন বাঁহপাতিৰ পৰা কৰিছিলোঁ। 11-12 কৰিছিলোঁ জিনিয়াছ একাডেমীৰ পৰা। আৰু মই মোৰ গ্ৰেজুৱেশ্যন কৰিছিলোঁ দৰং মহাবিদ্যালয়ৰ বায়'টেকনলজি ডিপাৰ্টমেণ্টৰ পৰা। নমস্কাৰ, বহুত ভালেই লাগিছে, ভাল পাইছোঁ। সেইকাৰণে টাউনলৈ বুলি দৌৰি আহিছোঁ। দেউতাক আৰু মই, মামাক, ওচৰৰ খুৰাক, সকলো আমি আহি টাউনৰ পৰা আদৰণি জনাই নিবলৈ আহিছোঁ। ক'ত আছিলে ছোৱালী? ছোৱালী ঢকুৱাখানাত আছিল। তাই বহুত কষ্ট কৰিছিল। তাই কষ্ট কৰিছিলে। আপুনি আশা কৰিছিলে? আশা মানে কৰিছোঁ, তথাপিতো এটা পোষ্টত 4জনকৈ বুলি কোৱাৰ কাৰণে অকণমান কেতিয়াবা 3জন বুলি কোৱাৰ কাৰণে সংকোচ আহিছিলে। তথাপিতো বুকুখন ডাঠে হৈ আছিলে, পাছ কৰিব যেন লাগি আছিলে। মানে আজি ফলাফলে বহুত ভাল লাগিছে।